Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10ৰ থিওৰাম 6.2 ডিছকাছ কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 6.2 তোমালোকৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। এক্সামৰ কাৰণে অকল নহয়, তোমালোকৰ যোনটো এক্সেছ 6.2 যোনটো প্ৰুফ কৰিবা তাতো এই থিওৰামটো বহুত বেছি ইউটিলাইজ হ'ব। ঠিক আছে, চ' থিওৰামটো ভালকৈ চোৱা আৰু এক্সামতো তোমালোকৰ আহে এইটো 2 to 3 মাৰ্কছ কাৰণে। ঠিক আছে, চ' ডণ্ট স্কিপ দিছ। অ'কে, কি কৈছে? চাওঁ হা, ইফ এ লাইন ডিভাইডছ এনি টু ছাইডছ অফ এ ট্ৰাইংগল ইন দ্য ছেইম ৰেচিঅ' দেন দ্য লাইন ইজ পেৰেল টু দ্য থাৰ্ড ছাইড। ঠিক আছে, এই থিওৰামটো নহয়, তোমালোকৰ লাষ্ট যোনটো থিওৰাম 6.1টো মই কৰাইছোঁ তাৰ উল্টাটো হয়, আৰু উল্টাটো হয় সেইকাৰণে এই থিওৰামটোক আমি কেতিয়াবা কেতিয়াবা কনভাৰ্ছ অফ বেছিক প্ৰপ'ৰ্চনেলিটি থিওৰাম বুলি কেনে কওঁ। ঠিক আছে, কি বুলি কওঁ? কনভাৰ্ছ অফ বেছিক প্ৰপ'ৰ্চনেলিটি থিওৰাম। থিওৰাম 6.1টো আমি অকল বেছিক প্ৰপ'ৰ্চনেলিটি থিওৰাম বুলি কেনে কৈছিলোঁ, তো এইটো উল্টা হয় তাৰ, সেইকাৰণে ইয়াক আমি ক'ম কনভাৰ্ছ অফ বেছিক প্ৰপ'ৰ্চনেলিটি থিওৰাম। ঠিক আছে, চ' উইদাউট ডিলিং আমি এই কুৱেশ্যনটো ছল্ভ কৰোঁ হা। আমি ফাৰ্ষ্ট অফ অল ট্ৰাইংগল এটা বনাব লাগিব এই কুৱেশ্যনটো প্ৰুফ কৰিবৰ কাৰণে। ঠিক আছে, ট্ৰাইংগলটোৰ নেম দি দিওঁ। এইটো পইণ্টৰ নাম হৈছে এ, এইটো পইণ্টৰ নাম হৈছে বি, আৰু এইটো পইণ্টৰ নাম হৈছে চি। ঠিক আছে, অ'কে, এতিয়া ছল্ভ কৰোঁ হা। আমাক কি কৈছে বুজোঁ হা। আমাক কৈছে যে এডাল লাইন, অ'কে, এই এডাল লাইন আছে, আৰু সেই লাইনডালে কি কৰিছে, দুটা ছাইড, ট্ৰাইংগুলাৰ দুটা ছাইডত কি কৰিছে, ইকুৱেল ছেইম ৰেচিঅ'ত ডিভাইড কৰিছে। অ'কে, মই লাইনডাল বনাই দিছোঁ এনেকৈ, মই এনেকৈ লাইনডাল বনাই দিলোঁ, আৰু এই লাইনডালে কি কৰিছে, এই দুটা ছাইড 1 আৰু ছাইড 2 ইকুৱেল ৰেচিঅ'ত ডিভাইড কৰিছে। মানে যদি মই ইয়াত এ বি চি হৈ গ'ল, তো ইয়াত মই যদি ডি আৰু ইয়াত ই যদি লিখোঁ, তেতিয়াহ'লে ই কি কৰিছে, এইটো এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি কৰিছে। ঠিক আছে, আমাক এই বস্তু দি দিছে, যি দিয়া আছে আমি সেইটো লিখি লওঁ। আৰু ফাইনেলি আমাক কৈছে যে এই লাইনডাল যোনডাল বনালোঁ সেইডাল পেৰেল হ'ব বুলি কেনে, এই লাইনডাল এ বি চিৰ লগত পেৰেল হ'ব বুলি কেনে কৈছে। ঠিক আছে, চ' কি বনালোঁ সেইখিনি আমি গিভেনত লিখিলোঁ। গিভেনত আমি ট্ৰাইংগল ল'লোঁ, লেট এ বি চি এনেকৈ লিখিবা, বি এ ট্ৰাইংগল, লেট এ বি চি বি এ ট্ৰাইংগল, আৰু ইন হুইচ এ লাইন ডি ইডালে কি কৰিলে, ইন হুইচ এ লাইন ডি ই ইণ্টাৰচেক্ট এ বি and AC such that আমাৰ ৰেচিঅ'টো কি হৈ গ'ল, ইকুৱেল হৈ গ'ল, এ ডি বাই ডি বি ইকুৱেল হৈ গ'ল কাৰ লগত, এ ই বাই ই চিৰ লগত। আৰু ফাইনেলি আমাক প্ৰুফ কৰিব কৈছে, কি প্ৰুফ কৰিব কৈছে, আমাক প্ৰুফ কৰিব কৈছে এই যোনডাল লাইন ইণ্টাৰচেক্ট কৰিছিলে ডেট লাইন ইজ পেৰেল টু বি চি। ঠিক আছে, এই বস্তুটো আমাক প্ৰুফ কৰিব দিছে। আমি এই প্ৰুফ কৰিবৰ কাৰণে সৰু মৰু এটা কনষ্ট্ৰাকশ্যন কৰি ল'ব লাগিব। চোৱা, এই যোনডাল লাইন হয় ডি ই সেইডাল এতিয়া পেৰেল নহয়, পেৰেল আমি প্ৰুফে কৰিম। চ' আমি কৰিম কি, আমি এডাল পেৰেল লাইন আমি নিজেকৈ বনাই ল'ম, বি চিৰ লগত পেৰেল হোৱাকৈ এনেকৈ লাইনডাল বনাই ল'ম। ঠিক আছে, এনেকৈ ই ডেছ বুলি নাম দি দিম। অ'কে, ই ডেছ এতিয়া আমি এনেকৈ ল'ব লাগিব যাতে মানে সেইডাল তোমাৰ বি চিৰ লগত পেৰেল হয়। অ'কে, আমি ইয়াত কি লিখিম, আমি ইয়াত লিখিম ড্ৰ ডি ই ডেছ হুইচ ইজ পেৰেল টু বি চি। মনত থবা দেই, এইটো একদম লাষ্টত লাগিব, কিন্তু এই ডি ই ডেছ লাইনডাল বি চিৰ লগত পেৰেল বুলি লৈছোঁ, এইডাল ইয়াৰ লগত আমি পেৰেল বুলি লৈছোঁ বি চিৰ লগত। অ'কে, ডি ইডাল নহয়, কিন্তু ডি ই ইজ নট পেৰেল, সেইটো আমি পেৰেল বুলি প্ৰুফ কৰিমহে। এতিয়াৰ কাৰণে পেৰেল নহয়, এতিয়াৰ কাৰণে পেৰেল কোনডাল, ডি ই আৰু বি চি পেৰেল। ঠিক আছে, অ'কে, ইমানখিনিলৈ বুজি পাই গ'লে আমাৰ ছেটআপটো। এতিয়া আমি ষ্টাৰ্ট কৰিম প্ৰুফ। অ'কে, বহুত ইজি হয় প্ৰুফটো। ট্ৰাইংগেলটো মই অলপ তলত নমাই লৈছোঁ, ৰখা একেবাৰে তোমালোকে এইডোখৰতে বনাবা, মই ট্ৰাইংগেল অলপ তলত নমাই লৈছোঁ। অ'কে, ট্ৰাইংগেলটো মই অকণমান এনেকৈ তলত লৈ আনিছোঁ। ঠিক আছেনে? অ'কে, লেটছ ষ্টাৰ্ট। অ'কে, ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ? আচ্ছা, আমি প্ৰথমত বেছিক প্ৰপ'ৰ্চনেল থিওৰাম 6.1ত আমি শিকিছিলোঁ নহয়, যে লাইনডাল যদি পেৰেল থাকে তেতিয়াহ'লে ইকুৱেল ৰেচিঅ'ত ডিভাইড কৰে, হয় নাই? ইয়াত কোনডাল লাইন পেৰেল হয় আমি কনষ্ট্ৰাকশ্যনত ড্ৰ কৰি লৈছোঁ নহয়, ডি ই ডেছ লাইনডাল পেৰেল আছিলে কাৰ লগত, বি চিৰ লগত। ঠিক আছে, যদি এডাল পেৰেল হয় তেতিয়াহ'লে কোনটো ৰেচিঅ', এডাল লাইন মই অকণমান ইৰেজ কৰি দিছোঁ। চোৱা, এতিয়া মোক বাই বি পি টি কোৱা তোমালোকে, এই ডি ই ডেছ লাইনডাল যদি বি চিৰ লগত পেৰেল হয় তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ নহয়, বেছিক প্ৰপ'ৰ্চনেল থিওৰাম ইউজ কৰি কেনে। তাত আমি শিকিছিলোঁ যে এ ডি বাই ডি বি ইকুৱেল হ'ব কাৰ লগত, এ ই ডেছ বাই ই ডেছ চিৰ লগত, হয়নে? এইটো ক'ৰ পৰা গম পালোঁ, বেছিক প্ৰপ'ৰ্চনেল থিওৰামৰ পৰা।
তোমালোকে যদি থিয়ৰাম 6.1টো নাই চোৱা তেন্তে সেইটো চাই ল'বা, সেইটো এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আৰু নহ'লে তোমালোকে প্লেলিষ্টত গৈ কিনে হ'লেও চাব পাৰা, ঠিক আছে। এইটো মই BPT থিয়ৰাম বুলি লিখি ল'লোঁ। অ'কে, এতিয়া আৰু এটা কথা, এতিয়া আৰু আমাৰ গিভেনত আমাৰ বস্তু এটা আছিলে, মনত আছেনে? গিভেনত আমাৰ এইটো লিখি দিছোঁ, ছাছ ডেট এটা সেইটো লিখি দিছোঁ, সেইটো আমি লৈ লওঁ প্ৰুফ কৰিবৰ কাৰণে। এগেইন আমাৰ গিভেনত দিছিলে যে AD/DB ইকুৱেল আছিলে কাৰ লগত, AE/EC লগত, ঠিক আছে। এইটো চোৱা, এইটো গিভেনতে আছিলে নহয় এই বস্তুটো, এইটো আমাক এনেকৈ ইকুৱেল ৰেচিঅ'ত ডিভাইড কৰিব বুলি কেনে কৈছিলে, এইটো মই সেইখিনি লিখিলোঁ, ঠিক আছে। আচ্ছা, এইটো মই এতিয়া ক'ৰ পৰা গম পালোঁ বুলি লিখিম, এইটো মই গিভেনৰ পৰা গম পালোঁ বুলি লিখিম, এনেকৈ ছাইডত ব্ৰেকেটত লিখিবা গিভেনৰ পৰা গম পাইছিলোঁ এইটো ইনফৰমেশ্যন, ঠিক আছে। এইটো মই মাৰ্ক কৰিম 2 বুলি কেনে। অ'কে, নাও এতিয়া ইউজিং 1 and 2 ফ্ৰম 1 and 2 চোৱা, 1 and 2 যদি তুমি কনক্লুজন দুইটা চোৱা, তেতিয়াহ'লে আমাৰ লেফ্ট হেণ্ড পাৰ্টটো ছেইম হৈ আছে, AD ইয়াতো AD, তলত DB ইয়াতো DB, এনেকৈ লেফ্ট হেণ্ড ছাইড পাৰ্টটো যদি ছেইম হৈ থাকে, তো আমি ৰাইট হেণ্ড ছাইড পাৰ্টটোকো ছেইম বুলি লিখি দিব পাৰোঁ, ঠিক আছে। ৰাইট হেণ্ড ছাইডৰ পাৰ্টত কি আছে, ইকুৱেশ্যন নম্বৰ 1ত AE' আৰু তলত E', ঠিক আছে। আৰু ইকুৱেশ্যন নম্বৰ 2ত কি আছে, AE/EC, এনেকৈ আমি পাৰোঁ লিখিবলৈ। যদি লেফ্ট হেণ্ড ছাইড পাৰ্টটো একেই থাকে, ছাপ'জ AD/DB ভেলু 20, তো AD/DB ভেলু 20 হ'ব, এইটো 20 এইটো 20, তো 20 ইকুৱেল হ'ব ন, এনেকৈ বুজি ল'বা, ঠিক আছে। ফ্ৰম 1 and 2 দুইটা ইকুৱেশ্যন আমাৰ ইকুৱেল হৈ গ'ল, ঠিক আছে। অ'কে, আমি ডায়েগ্ৰামটো অলপ তলত আনিব লাগিব, মই জুম কৰি থৈছোঁ স্ক্ৰীণখন, সেইকাৰণে ডাঙৰ ডাঙৰকৈ লিখিছোঁ। অ'কে, ইমান ডোখৰলৈ লৈ আনিলোঁ। অলৰাইট, এতিয়া ইয়াৰ পিছত আমি কি কৰিম চোৱা, ইয়াৰ পিছত না আমি প্ৰুফ কৰিবৰ কাৰণে দুইফালে 1 এটা প্লাছ কৰি দিম। এইটো মত হ'বা, এক চিম্পল কথা, আৰু 1 এটা প্লাছ কৰিব লাগিব বুলি কিনে, ক'ৰ পৰা আহিলে 1টো, সেইটো মানে প্লাছ কৰিলে মানেহে তুমি বস্তুটো প্ৰুফলৈকে যাব পাৰিবা, ঠিক আছে। এনেকৈ 1 এটা এড কৰিছোঁ বুলি এইটো কুৱেশ্যন মনত থ'বা, ঠিক আছে। আৰু ছাইডফালে লিখি দিবা এডিং 1 both side বুলি কেনে, ঠিক আছে। এডিং 1 both side বুলি লিখি দিবা। তাৰপিছত ইয়াৰ পাছত LCM ল'ব লাগিব আমি। LCMত আমাৰ তলত এইটো আহি যাব, সেইটো AE' প্লাছ আৰু E'(C) 1 যা কি হ'ব, E'(C) হৈ যাব, ইকুৱেল টু এফালে LCMত তোমাৰ EC আহি যাব, AE প্লাছ তাৰপিছত EC 1 যা কি আহি যাব, EC আহিব। এতিয়া ডায়েগ্ৰামটোত চোৱা, ডায়েগ্ৰামটোত চাই কেনে মোক কোৱা, AE' আৰু E'(C) প্লাছ কৰিলে কি পাওঁ, AE' কোনডাল হয়, AE' হয় ইয়াৰ পৰা ইয়াৰলৈকে, AE' হৈছে ইয়াৰ পৰা ইয়াৰলৈকে। তাৰপিছত E'(C) হৈছে E'(C) হৈছে ইয়াৰ পৰা ইয়াৰলৈকে, মানে তুমি কি পাই গৈছা, গোটেই AC লাইনডাল পাই গৈছা নে? তো ইয়াত মই কি লিখিম, গোটেই মই AC লাইনডাল পাই গৈছোঁ বুলি কেনে, AC বুলি কেনে, ঠিক আছে। চিমিলাৰলি একেই চোৱা তুমি AE তোমাৰ আকৌ চোৱা, AE তোমাৰ ইয়াৰ পৰা ইয়াৰলৈকে, আকৌ E'(C) ইয়াৰ পৰা ইয়াৰলৈকে, তাতো তুমি ACয়ে পাবা, ভালকৈ চোৱা ACয়ে পাবা, হয়নে? ডায়েগ্ৰামতে আমাক ওলাই আছে। দেন এতিয়া এইটো আমি চোৱা, এইফালেও তোমাৰ লেফ্ট হেণ্ড ছাইডত AC পাই গ'লোঁ, এইফালৰ ছাইডত লেফ্ট হেণ্ড ছাইডত মই AC পাই গ'লোঁ। তো মই কি কৰিম, ACটো কাট কৰি দিম, AC 1 যা কাট কৰি দিম, ঠিক আছে। চ' আমাৰ কি থাকি গ'ল, ওপৰত থাকি গ'ল 1, তলত থাকি গ'ল E'(C), এইটো থাকি গ'ল, ওপৰত থাকি গ'ল 1, তলত থাকি গ'ল EC, ঠিক আছে। তাৰপিছত আমি কি কৰিম, দুইফালে ৰেচিপ্ৰকেল কৰি দিম, E'(C)টো ওপৰলৈ লৈ যাম, 1টো তলত লৈ আনিম। মই তলত আহিলেতো লিখিবই দৰকাৰ নাই, চ' নিলিখোৱেই, এফালে ECটো ওপৰত লৈ যাম, মই তলত নিম EC। অ'কে, আমি আকৌ ডায়েগ্ৰামটো তলত লৈ আনো, ডায়েগ্ৰাম তলত লৈ আনি চাওঁ আমি কি কনক্লুজন পাইছোঁ ইয়াৰ পৰা, ঠিক আছে। কিবা পাইছোঁ নে কিবা নাই পোৱা। চ' ইয়াত আমি ডায়েগ্ৰামটো অলপ তলত লৈ আনো, আৰু আমি ডায়েগ্ৰামটোত মিলাই কেনে চাওঁ। অ'কে, আচ্ছা চোৱা, এতিয়া ভালকৈ বুজা, ইয়াত কি লিখা আছে, E'(C) ক'ৰ পৰা ক'ৰ লাগে, এইটো E'(C) ইয়াৰ পৰা ইয়াৰলৈকে, এইটো E'(C) আৰু এইফালে কি লিখা আছে EC, এইটো EC ইয়াৰ পৰা ইয়াৰলৈকে। ডায়েগ্ৰামটোততো আমাৰ ইকুৱেল দেখা নাই, কিন্তু আমি ইয়াত প্ৰুফ কৰোঁতে দুটা লাইনটো ইকুৱেল হৈ গ'ল। তো এইটো ইকুৱেল ওলাইছে, কিয় ওলাইছে, কাৰণ এইটো তোমাৰ ন E' আৰু Eটো তোমাৰ একেটা পইণ্টে হ'ব, এইটো অকল পচিবল হ'ব মানে এনেকৈতো ডায়েগ্ৰামত চাব গ'লে Eটো বেলেগ জেগাত আছে, E'(টো বেলেগ জেগাত আছে, হয় নাই? কিন্তু আমি প্ৰুফ কৰোঁতে কি পাইছোঁ চোন, E'(Cৰ যোনটো লেন্থ হয় ECৰ লগত ছেইম টু ছেইম হয়, মানে যদি E'(C) তোমাৰ 2 চেণ্টিমিটাৰ, চ' ECও তোমাৰ 2 চেণ্টিমিটাৰ হ'ব, দুটা লেন্থ ইকুৱেল হ'ব। তো দুইটাৰে যদি ইকুৱেল হয়, এইটো 2 হয়, এইটো 2 হয়, তাৰমানে কি হ'ব, E পইণ্টটো ছেইম হ'ব লাগিব, হয় নাই? এই Cৰ পৰা E ডিষ্টেঞ্চটো আৰু Cৰ পৰা
ই ডেছ ডিষ্টেঞ্চটো ছেইম হ'ব লাগিব বুজি পাইছা ন তো মানে ই আৰু ই ডেছ পইণ্টটো আমাৰ ছেইম হয় সেইটো আমি এনেকুৱা প্ৰুফত ওলাই গ'ল ঠিক আছে চ' আমি ইয়াত লিখিম তলত অকণমান ইট ইজ অনলি পচিবল if E and E dash are same point ঠিক আছে are same point মানে একেটাই পইণ্ট হ'লেহে এইটো পচিবল নহ'লে নহয় চ' যেন তোমালোকে ভালকৈ অকণমান ব্ৰেইন ইউজ কৰা ই আৰু ই ডেছ পইণ্টটো ছেইম হ'লেহে এই লাইনটো আমাৰ আহিব হয় নাই তাৰমানে মই ই জেগাত ই ডেছ লিখি দিব পাৰোঁ ই ডেছ জেগাত ই লিখিব পাৰোঁ একেটাই পইণ্ট হয় দুটা ঠিক আছে এই মানে একেটা পইণ্টে ই হয় আৰু এই একেটা পইণ্টে তোমাৰ ই ডেছো হয় ঠিক আছে ছেইম পইণ্ট অ'কে এতিয়া চোৱা আমি কনষ্ট্ৰাকশ্যনত বস্তু এটা লৈ লৈছিলোঁ নহয় কনষ্ট্ৰাকশ্যন আমি কি লৈ লৈছিলোঁ কি বনাই লৈছিলোঁ কনষ্ট্ৰাকশ্যন কেনেকৈ কৰি লৈছিলোঁ আমি নিজে কৰি লৈছিলোঁ ইয়াত চোৱা কনষ্ট্ৰাকশ্যনত মই কি কৰি লৈছিলোঁ ডি ই ডেছটো পেৰেল লৈছিলোঁ মই বি চিৰ লগত হয়নে ডি ই ডেছটো মই পেৰেল লৈছিলোঁ বি চিৰ লগত চ' মই ইয়াত লিখিম ডি ই ডেছ ইজ পেৰেল টু বি চি এইটো ক'ৰ পৰা আহিলে বাই কনষ্ট্ৰাকশ্যনৰ পৰা আহিলে চ' ডি ই ডেছ যদি বি চিৰ লগত পেৰেল হয় ডি ই জেগাত মই কি লিখিব পাৰিম ই ডেছ জেগাত মই কি লিখিব পাৰিম ই ডেছ জেগাত মই ই লিখিব পাৰিম কাৰণ এতিয়াই অকণমান আগতে আমি এইটো প্ৰুফ কৰিলোঁ যে ই ডেছ আৰু ই বেলেগ বেলেগ পইণ্ট নহয় দুইটা পইণ্ট ছেইমে হয় চ' ই জেগাত মই ই ডেছ লিখি দিলোঁ আৰু মোৰ প্ৰুফটো হৈ গ'ল এই বস্তুটোৱে তোমাক প্ৰুফ কৰি দেখাব কৈছিলে বুজি পাইছানে চিম্পল আছিলে হয় নাই নট চ' টাফ তোমালোকে বস্তুটো চাই লোৱা ভিডিঅ'টো আকৌ এবাৰ চাই লোৱা দেন অলপ প্ৰেক্টিছ কৰা পাৰি যাবা ঠিক আছে ইমানো টাফ নহয় হয় নাই ইমান টাফ হয় জানো ইমান টাফটো নহয় তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা ঠিক আছে এইটো তোমাৰ প্ৰুফ আছিলে তোমালোকে আকৌ এবাৰ ভিডিঅ'টো ৰিপিট কৰি কিনে চাই ল'বা ৰিপিট কৰি কিনে ছেকেণ্ড লিখি ল'বা নোট ডাউন কৰি দুবাৰ তিনিবাৰ প্ৰেক্টিছ কৰা পাৰি যাবা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিন্তু দেই এইটো স্কিপ কৰি নাযাবা এক্সামত তোমালোকৰ এইটো যদি স্কিপ কৰি যোৱা আহি গ'লে 2 to 3 মাৰ্কছ এক্সাম লুজ হৈ যাব ঠিক আছে মানে গোটেই চেপ্টাৰটোৰ ভিতৰত ওৱান অফ দ্য ইম্পৰ্টেণ্ট কুৱেশ্যন থিয়ৰাম 6.1 এণ্ড থিয়ৰাম 6.2 ঠিক আছে বুজি পালা চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল লাগিলে আৰু কেনেকৈ থিয়ৰামটো কৰিব লাগিব এক্সামত কেনেকৈ প্ৰুফ কৰিব লাগিব বুজি পাইছা দেন এটা লাইক কৰি দিবা আৰু কমেণ্ট কৰি জনাবা নেক্সট কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে ভিডিঅ'বিলাক চাই ভাল পাইছেনে নাই পোৱা তোমালোকে কমেণ্ট কৰিলে ভাল লাগে মটিভেশ্যন পাওঁ ঠিক আছে আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা বা নতুন হয় তোমালোকে চেনেলটোলৈ দেন ছাবস্ক্ৰাইব এটা কৰি দিবা ঠিক আছে থেংক ইউ ফৰ ৱাচিং চি ইউ ইন দ্য নেক্সট ভিডিঅ'